অশোক সিংগালে মানে মিয়া জনগোষ্ঠীক টার্গেট কৰি আন জনগোষ্ঠীক ভাল পায় আৰু মিয়া জনগোষ্ঠীৰ লগত কোনো খলিগলি কৰিব নালাগে। মিয়া জনগোষ্ঠীৰ কোনো ব্যক্তিক বা লোকক দোকান পোহৰ কৰিবলৈ দিব নালাগে। আৰু মিয়া জনগোষ্ঠীৰ শত্ৰু বুলি অশোক সিংগালে মুকলিভাৱে যি কথা বক্তব্য আগবঢ়াইছে তাৰ বাবে আমি অসমীয়া পৰিষদে তীব্ৰ বিৰোধিতা কৰিছো আৰু তেখেতৰ এই বক্তব্যক আমি গৰিহণা দিছো, ধিক্কাৰ দিছো। কাৰণ ভাৰতৰ সংবিধানৰ আৰু ভগৱানৰ নামত শপত খাই যি নিজৰ মন্ত্ৰীত্ব বা পদৰ যি গাদী দখল কৰিছে আৰু সেই গাদীৰ বা সেই সংবিধানৰ শপত মতে যে প্ৰত্যেক জাতি জনগোষ্ঠীক সমান চকুৰে তেওঁ দেখিব বা চাব, কিন্তু অশোক সিংগালে মিয়া জনগোষ্ঠীক টার্গেট কৰি যি মন্তব্য আগবঢ়াইছে আসলে এজন মন্ত্ৰী হিচাপে এই কথাটো কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেখেত আসলে অযোগ্য মন্ত্ৰী, তেখেত আসলে অসমীয়া জাতিৰ শত্ৰু। কাৰণ মিয়া জনগোষ্ঠী অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু এই কথা আসলে অশোক সিংগালে নাজানে। কাৰণ তেওঁ আসলে অসমীয়া জাতিৰ কোনো তাৰ লগত কোনো সংস্কৃতিৰ তাৰ সম্পৰ্ক নাই। সেইকাৰণে মিয়া জনগোষ্ঠীক টার্গেট কৰি এইবোৰ তুলুকা মন্তব্য বা অসাংবিধানিক মন্তব্য, অগণতান্ত্ৰিক মন্তব্য। কাৰণ গণতন্ত্ৰক মানে এজন বিধায়ক বা মন্ত্ৰীয়ে সকলো জাতি জনগোষ্ঠীক সকলো লোকক সমান চকুৰে চাব লাগিব, এয়ে শপত বাক্য আছিল। কিন্তু তেখেতে এই শপত বাক্য বা এই গণতন্ত্ৰক বা এই সংবিধানক নস্যাৎ কৰি শপত বাক্য অপমান কৰিছে, সংবিধানক অপমান কৰিছে, ভাৰতীয় গণতন্ত্ৰৰ যিটো ব্যৱস্থা এই ব্যৱস্থাক অপমান কৰিছে আৰু গোটেই মিয়া সমাজক অপমান কৰিছে। গতিকে তেখেতৰ এই মন্তব্যৰ বাবে মিয়া সমাজৰ ওচৰত তেখেতে প্ৰথমে ক্ষমা খুজিব লাগে। আৰু আমি এটা কথা লক্ষ্য কৰিছো যে অসমীয়া জাতিৰ গুৰু শংকৰৰ যি ভাওনা, এই ভাওনাকে তেখেতে অপমান কৰিছে। গতিকে আচলতে তেখেত আসলে অসমীয়া জাতিৰ শত্ৰু। অসমীয়া জাতি সংস্কৃতিৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই। তেখেতে যেন আচলতে বহিৰাগত মানুহ, তেখেতে আচলতে প্ৰকৃত অসমীয়াই নহয়। তাৰ কাৰণে অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ মিয়া জনগোষ্ঠীক টাৰ্গেট কৰিবলৈ পাইছে। গতিকে আমি তেখেতৰ এই মন্তব্য উঠাই ল'ব লাগে। আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো যে আপোনাৰ বিভাগৰ এই মন্ত্ৰীয়ে তেখেতৰ পদটো আচলতে খাৰিজ কৰিব লাগে। তেখেত আচলতে এই মন্ত্ৰীৰ উপযুক্তই নহয়। তেখেতৰ এই বক্তব্যই তেখেতৰ পদ ইতিমধ্যে খাৰিজ হৈ গৈছে। গতিকে আমি তেখেতক আমি প্ৰত্যাহ্বান জনাইছো যে মিয়া জনগোষ্ঠীক আপুনি টাৰ্গেট কৰি অন্য জনগোষ্ঠীক উচটনি দি যি মন্তব্য আগবঢ়াইছে, ইয়াৰ বাবে যদি কোনো অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় তাৰ বাবে এই অশোক সিংগাল দায়ী থাকিব লাগিব। আৰু আমি মাননীয় গৃহ বিভাগৰ মন্ত্ৰী যিটো মুখ্যমন্ত্ৰী, তেখেতৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। কাৰণ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ মিয়া জনগোষ্ঠীক বা বৃহত্তম অংশ এই জনগোষ্ঠীকটো টাৰ্গেট কৰাটো আৰু অগণতান্ত্ৰিক কথা কোৱাটো আচলতে সংবিধানৰ পৰিপন্থী, গণতন্ত্ৰৰ পৰিপন্থী। গতিকে এনেকুৱা মন্তব্যৰ পৰা তেখেতে বিৰত থাকিব লাগে। অনাগত দিনত এনেকুৱা মন্তব্য কৰি গ'লে ইয়াৰ পৰিৱেশ যদি অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয়, তাৰ বাবে কিন্তু এই অশোক সিংগালৰ নিচিনা অযোগ্য মন্ত্ৰী, এজন অসংস্কৃতিবান মন্ত্ৰীক আচলতে ইয়াৰ বাবে দায়ী হ'ব বুলি আমি মিয়া পৰিষদে তীব্ৰভাৱে গৰিহণা দিছো।